গৰম উঠিছে ক'ত বহি লওঁ আহ এই গছজোপা আছে বহি লওঁ আহিলো কেতিয়া গ'ল আজি এই ৰাস্তা অকণ আৰাম কৰি লওঁ বহা যাওঁ ঐ পানী অকণ খাই লওঁ পানী ঠিক আছে এইটো ধৰ উত্তম মই কথা এটা ভাবিছোঁ এইবাৰ বিহুত ফাংচন এখনকে পাতোঁ নেকি বাৰু হয় কথাটো হয় আজি গৈ পেলাই কাইলৈ মিটিং এখন দিব লাগিব যোৱাবাৰ যে দিছিলোঁ গছৰ তলত মিটিংখন এইবাৰ তাতেই সৈটো জেগাতে মিটিংখন দি দিয়া ভাল কাইলৈ তাতেই দিলে ভাল হ'ব কথাটো কিন্তু হয় ৰচোন পিছে কথা এটা আছিলে কি কথা পিছে তাইক এবাৰ কথাটো তই মনৰ কথাটো কবিনে নকওঁ কোন তাই প্ৰণামী পাহৰিলি নেকি প্ৰণামী কবি নহ'লে এবাৰ মইনা চৰাই পিঞ্জৰাৰ পৰা ওলাই উৰি গুচি যাব তাই মনত বা কি চলি আছে বৌ নহ'লে ঘৰ যোৱাত পলম হ'ব নহ'লে আকৌ মায়েও চিন্তা কৰি থাকিব বৌ আহি পালোহি আমি মা তহঁত পালিহি আহি মই ভিতৰত দানা গোটাই আছিলোঁ গৰুলে ভিতৰলৈকে হাত ভৰি ধুওঁ মই চাহ অকণ কৰোঁগৈ ভণ্টি আৰু দেউতাক দেখা নাই দেখোন ক'ত গ'ল বাৰু দেউতাই গৰু আনিবলৈ গৈছে ভৈনীয়ে আকৌ বিহু লাগিছে যে তাই গা ৰিহাৰ্চললৈ গৈছে তাই হয় নেকি দাদাহঁত পালিহিনে আমি উঠনিতে আহি পালো তইনো ক'ত আছিলি মই জুবলিৰ লগত বিহু ৰিহাৰ্চললৈ গৈছিলোঁ হয় নেকি মোলৈ কি আনিছ তই প্ৰথমতে গামোচাখন আনচোন তাৰপিছত দি আছো নহয় মই গামোচাখন আনিছোঁ এইখন দে বহ ভিতৰত যাওঁ তোৰ বস্তুটো আছিলে নহয় দিবলৈ কচোন তোৰ পৰীক্ষা কেনেকুৱা হ'ল পৰীক্ষা ভালেই হৈছে আজিকালি পঢ়া শুনাটো বহুত দৰকাৰ দেখিছ নহয় মই ভালকৈ নপঢ়াৰ কাৰণে এতিয়া কোম্পানীত কিবা এটা কৰি থাকিব লগা হৈছে সেইকাৰণে কওঁ তহঁতক ভালকৈ পঢ়িবি আৰু পৰীক্ষাবিলাক ভালকৈ দিবি পঢ়িম দাদা ভালকৈ পঢ় আৰু যদি মই শুনো তোৰ কিবা বেলেগ ধান্দা হৈছে মোতকৈ বেয়া কিন্তু কোনো নহ'ব চাবি ভণ্টি তই ভালপোৱা নকওঁ কিন্তু তোৰ লগত কথা এটা আছে কি কথানো আজিকালি গাঁৱলৈ যাবই নোৱাৰে তোৰ কথা প্ৰণামীবাই সুধিয়ে থাকে তই এইবিলাক কথা সুধিব আহিছ তই যাচোন যা গৈছ নাই তই চাহ খাই ইয়ালৈকে লৈ আনা ভিতৰলৈ মাতিলে যাব নোৱাৰ ইয়াতহে চাহ খাওঁ খা দুইতে মই গৰু বান্ধোগৈ দেই তহঁতে চাহ খা
খা খা চাহ ঠাণ্ডাই হ'ব মোবাইল পিছত চাবি খা খা চিলিমিলি চাৰি পিন্ধে আখুৰামে নাছিলে মোৰতো ধনী গ'ল দেখে তোকে মৰম লাগি যায় মোৰে জান মোৰতো ধনী গ'ল তোকে বৰ মৰম লাগি যায় ৰিদীপ কচোন এইবাৰ উত্তম সদা অহা খা খবৰ পোৱা নাই নেকি বাৰু দে জানো মই কিন্তু একো খা খবৰ এতিয়ালৈকে পোৱা নাই ৰ তাকে কচোন কৰ বাৰু লগাচোন লগা বাৰু ফোনটোকে লগা বহুত দিন এটা লগ পোৱাই নাই হেল্ল' দীপে দেখোন ফোন কৰিছে ৰখ ৰিচিভ কৰি লওঁ ৰিদীপ কচোন তই পাক দলঙৰ ফালে ওলাই আহিবিচোন মই ভাবিয়ে আছিলো তহঁতৰ ওচৰলৈ যাম বুলি দেচোন দে উত্তমৰ লগত মই কথা এটা পাতো দেচোন আমি বিহু কথাকে পাতি আছিলোঁ বাৰুতে তই অকণ নৈ কেনাৰৰ ফালে ওলাই আহিবিচোন আৰু বিশালকো লৈ আহিবি দুটাই গৈ আছো দে তহঁতৰ অলপ আমি অকণ পিছতে গৈ আছো মানে এই ভাতটো খাই যাব কৈছে যে মায়ে ভাতটো খাই পেলাই গৈ আছো তহঁত অকণমান আহি পালিহি দে পালোহি বাকী তহঁতৰ খা খবৰবিলাক কচোন প্ৰথমে বহি লচোন তই পিছে উত্তম এবাৰ তাই কথাষাৰ কবি নে নাই এইবিলাক কথা বাদ দে প্ৰথমতে বিহুৰ আলোচনাটো কৰোঁ কথাষাৰ কিন্তু ঠিকেই কৈছ কিন্তু ঠিকেই কৈছে ৰচোন কচোন এই আমাৰ গাঁৱৰ যে ভেবা আৰু পুনি ইহঁতক দেখা নাই ক'ত গ'ল বাৰু ইহঁত ভেবা আৰু পুনি এনেকুৱা লেটাৰ এখন পাতিছে নহয় শুনিছো টিকেট বেছি ঘূৰি পৰিছে মানে ওলাব দুইটাই হাজিৰা 1000 আৰু এটা কথা আছে আমাৰ গাঁৱৰ যে ঘাম যে ঘামে কালি ছোৱালীজনী লৈ আহিলে ক'ৰ পৰা চতিয়াৰ পৰা কথাষাৰ মই গমেই নাপাওঁ গাঁৱতে থাকি ময়ো গম নাপাওঁ নহয় বুবুদা টমটমত আনিলে বুবুদা মানে তহঁতৰ ঘৰৰ ওচৰত বুবুদা টমটমত আনিলে কি হ'ব তোৰ আৰু তই এবাৰ কামটো কৰি পেলা আৰু তাকে এবাৰ চিন্তাটো কৰিব লাগিব ৰচোৰৰ বাৰতে ইয়াৰ মাজতে কথা এটা কওঁ এইবাৰ বাৰতে বিহুখন ক'ত পাতিলে ভাল হ'ব গছৰ তলতে পাতিলে ভাল হ'ব নেকি আগৰবাৰ যে পাতিছিলো তাত কিনো ভাল হ'ব কিন্তু তাত ভাল হ'ব ছোৱালীবিলাকৰ খবৰ লৈছনে নাই আমাৰ লগত বিহু মাৰিব নাই সিহঁতক খবৰ দিয়া হোৱাই নাই নহয় আজি আবেলি গৈ মই সিহঁতক কথাটো ক'বগৈ লাগিব তেন্তে বৌ আজি ছোৱালীখিনিৰ লগত আলোচনাটো কৰোঁগৈ
এইবাৰ নদীখন ইমান দাম হৈ গৈছে, একে দবা পানী আনিলেহে কাপোৰ চাৰ্ফ দিব পৰা যায়। কাপোৰখিনি ইমান লেতেৰা হৈছে, বিহু আহি পালেহি পৰাপত ধুই লওঁ আৰু তাৰপিছত ঘৰলৈ যাওঁ। ঘৰত ইমান কাম আছে নহয় বিহু বুলি। ইমান বোকা বোকা হৈ আছে, নকবি আৰু। আজিকালি সামৰিব লগা নাই অ', ময়ো এয়া পাইছোঁ। ঐ এইবাৰ দেখোন গাঁৱত একো বিহু উমঘামেই নাই। এইবাৰ বিহু নাপাতে নেকি? আৰু ইহঁতবিলাকো নাহে নেকি বাৰু? ইহঁতবিলাক মানে কাৰ কথা ক'ব বিচাৰিছ তই? ইয়াইতো নাজানো নেকি তাই কাৰ কথা ক'ব বিচাৰিছে? তাই চাগে উত্তম আৰু বিশালৰ কথাকে ক'ব বিচাৰিছে আৰু। এই নহয় দে, মই সিহঁতৰ কথা ক'ব বিচৰা নাই। হ'ব দে, তুমি কাৰ কথা কৈছা সেইটো মই ভালদৰে জানো। তই এবাৰ মনৰ সাজোৱা কথাষাৰ এইবাৰ বিহুত কৈয়ে দিবি। তাকে এইবাৰ বহাগৰ বিহুটিত কথাটো কৈ দিওঁ নেকি? অঁ তই ঠিকে কৈছ। মই তাক কথাটো ক'ব পাৰোঁ, যদি সি মোক ভাল নাপায় তেতিয়া কি হ'ব? কবি মোৰ অনুমান সি চাগে তোক পচন্দ কৰে। এই সেইবোৰ বাদ দে, এতিয়া ঘৰ যাওঁ ব'ল, নহ'লে মাহঁতে ঘৰত গালি দিব আমাক। অঁ ব'ল। জান তই কিন্তু কথাষাৰ বৰ ঠিকেই কৈছ দেই। বিশালটো যে ইমান হাগিব লাগে। মানে এই গৰমত আহিলোঁ যে, তাৰ মানে অকণমান আগৰ পৰা পেটটো বেয়া বুলি মোক কৈ আছিলে। তাৰপিছতে এতিয়া তাৰ বেছিকৈ বেয়া হ'ল, জানো এতিয়া ক'ত হাগিব গ'ল। জানো সি নৈ কাণৰ ফালে গ'ল নেকি? কি ৰ'বই পৰা নৈ কাণৰ গৈ। তাকে যাব সি আহিব, আমি গৈ থাকোঁ ঘৰলৈ। গৈ থাকো দে। ইমান হাগনি হয় নহয়? তাকে য'তে ত'তে হাগিব লাগে নাই বাৰু? এইটো খালি হাগিয়ে থাকে নৰ। ব'ল প্ৰণামী তই ঘৰলৈকে যাম। ব'ল সোমাই যাম। প্ৰণামী অঁ তহঁত দেখোন, ৰ মই চকীকেইখন আনি লওঁ, বহিবি। যা আনগে। বহি। প্ৰণামী পানী অকণ দেচোন, পিয়া লাগিছে। ৰ আনি আছো ৰ। ফুল খা বটলত। দে দেচোন মই অকণ খাওঁ। তুমি ইয়াতে বহি আছা নেকি? তোমাক চবকে একেলগে পালো, ভালেই হ'ল বাৰুতে। আমি মানে কথা এটাহে আলোচনা কৰিব আহিছিলো। বহি লওঁ অলপ প্ৰথমতে। তোমাৰ ওচৰলৈ কথা এষাৰহে পাতিব আহিছিলো। কি কথা? কথা মানে আমি কিবা বিশেষ কথা এটাহে আলোচনা কৰিব আহিছিলো। আমি মানে বিহুৰ আলোচনা কৰিব আহিছিলো। তইতো আমাৰ ফালে চাইও ক'ব পাৰ। নহয় মানে চকুটো গুচি যায় যে। আমি বুজিছো বাৰুতে।
বিহুখন এবাৰ ক'ত পাতিম বুলি ভাবিছ? এই যোৱাবাৰ যে পাতিছিলোঁ গছজোপাৰ তলত, এইবাৰ বিহুখন তাতে পতা যাব। অঁ তাতে পাত তাত পাতিলে ভাল লাগিব। এইবাৰ বাৰতে তহঁতে আমাৰ লগত বিহু মাৰিবি নাই বাৰতে? অঁ এইটো সোধাই নাই, মাৰিবি নাই তহঁতে বিহু আমাৰ প্ৰতি? নাচিম ধেত কিয়নো নানাচিম। তেন্তে ৰিহাৰ্চেলখন কাইলৈৰ পৰা আৰম্ভ কৰোঁৱে নেকি? তেন্তে কাইলৈ 3টা বজাৰ পৰা আগৰবাৰ যে দিছিলোঁ যে বিহুখন, তাত ৰিহাৰ্চেলটো কৰা যাওক। চবেই আহিবি কিন্তু দেই, সময়ত আহিবি, মানে সময়ত আহিলে ৰিহাৰ্চেলটো ভাল হয় আৰু শিকাবলৈও ভাল হয়। চবেই আহিবি। ঠিক আছে হ'ব দে। তহঁতে ইমান কথা পাতি আছ, কিবা এটা আন আকৌ খাবলৈ। মই আনি আছোঁ তহঁতলৈ। খা। অঁ দে। দৈটো লোৱাই নাই ল। ইহঁত দেখোন আহিয়ে পোৱা নাই এতিয়ালৈকে, কিয়? ফোন এটাকে কৰিছা ইহঁতলে। হেল্ল', জানমণিয়ে দেখোন ফোন কৰিছে। হেল্ল'। তহঁত আহিছনে? গৈ আছো আৰু ঢোলটো মানে অলপ বহিছে যে, ঢোলটো টান কৰি আছো। আৰু এই ৰিদীপটো আহি পোৱা নাই, এই ৰিদীপটো আহিলে গৈ আছো। কিন্তু অকণমান দেচোন দে বাবাটো। ল। হেল্ল'। হেল্ল'। ক'ত আছ? নাহ কেলে? আমিতো আহি পালোহি। গৈ আছো। এই দেৰি নহয়, হৈ যাব। ইমান প্ৰেক্টিচ নালাগে নহয়, তহঁতে দেখোন জানই নাচিবলৈ। ইমান প্ৰেক্টিচ কৰিব নালাগে। গৈ আছো, অকণমান ৰহ। আহ জল্দি। ল'ৰা মানুহবোৰ বৰ দেৰি কৰে দেই। বিনীতা ঠিকেই কৈছ, ল'ৰা মানুহবিলাকে এনেও দেৰিয়ে কৰে। ঐ বহ প্ৰেক্টিচলৈ যাওঁ। তোলৈকে ৰখি আছিলো। বল। তহঁত ৰৈ আছহি? আমি কেতিয়াবাতে পালোহি। তেন্তে ৰিহাৰ্চেলটো আৰম্ভ কৰো। বিহুলৈ বেছি দিন নাই নহয়। তেন্তে আমি সোনকালে ৰিহাৰ্চেল আৰম্ভ কৰোঁ। বহ দেৰি হৈছে নহয়। কাইলৈ আহিব লাগিব। বহ। তোলেনো কি আনিম আৰু বিহু বুলি, এই গামখাৰু কেইযোৰকে আনিছো, ৰস পিন্ধালো। মইনো তোলে আৰু কি আনিম? নিজে হাতে বোৱা বিহুৱানখনকে আনিছোঁ।
এইকেইটাই পিন্ধাই দিওঁ ঐ তহঁতৰ নহ'বই নেকি আজি বিহুখন মাৰি লওঁ আকৌ আকৌ ইহঁত ৰখি আছে নহয় সিহঁতে ভাবিব আকৌ ক'ত গ'ল ঐ নাহক কিয় জল্দি প্ৰণামী শুনচোন তোক কথা এটা কম ভাবি ক'বই পৰা নাই তই বা এতিয়া কি ক কথাটো ক'লে কি কথানো কচোন তই আকৌ কি বা ক একো নকওঁ সোনকালে ক মোৰ দেৰি হৈছে তোক বহুত ভাল পাওঁ মই সঁচা সঁচাকৈ কৈছোঁ